আৰু এই জীৱনৰ কিতাপখন যেতিয়া পঢ়িবা প্ৰকৃততে হৃদয়ংগম কৰিবা এই জীৱনৰ কিতাপখনে কি শিকাব এজন ভাল মানুহ হ'বলৈ শিকাব নিজৰ মা দেউতাক আজি কাইলৈ তুমি যেতিয়া মা দেউতাৰ ওচৰলৈ যোৱা তেওঁলোকৰ সন্মুখত নিজৰ মূৰ তুলি ক'ব পাৰিব লাগিব যে এয়াই তোমাৰ ল'ৰা বা এয়াই তোমাৰ ছোৱালী কাইলৈ নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ সময়ত ওচৰত মূৰ দাঙি পেলাই ক'ব পাৰিব লাগিব যে এয়া মই আপোনালোকে মোক শিক্ষা প্ৰদান কৰিছিলে আজি মই চেষ্টা কৰিলোঁ ছাৰ আৰু কেতিয়াও এইষাৰ কথা মনত নাভাবিবা যে সদায় আমি যোনটো ভাবোঁ যে মই এজন IAS অফিচাৰ হ'ব লাগিব মই বহুত টকা অৰ্জন কৰিব লাগিব মই ডাঙৰ বিজনেছমেন এজন হ'ব লাগিব ডাঙৰ শব্দটোৰ পৰিভাষাটো খুব ৰিলেটিভ এইটো নিজৰ হৃদয়ৰ ভিতৰত থাকিব সেইকাৰণে ডাঙৰ পৰিভাষাটো সদায় খুব ভাল কথা এটা উচ্চ আকাংক্ষা এটা থকাটো খুব ভাল কথা কিন্তু সেই উচ্চ আকাংক্ষাৰ ক্ষেত্ৰত আমি যোনটো ভাবি লওঁ যে সেয়া উচ্চ আকাংক্ষা সেই স্তৰটো যোনটো মই আগতেও কৈছোঁ সেইটো এটা ত্ৰিভুজৰ নিচিনা IAS অফিচাৰ এজন হোৱা খুব ভাল কথা অত্যন্ত ধনী মানুহ হোৱা আম্বানী হোৱা খুব ভাল কথা এজন IITৰ পৰা পাছ কৰিব পৰা বা অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছৰ পৰা পাছ কৰি খুব ভাল কথা কিন্তু সেইটো জীৱনত সকলোৰে নহ'বও পাৰে